দিবানৈশ মহিলা প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি আলোক লেঙেৰী দলে চেম্পিয়নশ্বিপ অৰ্জন কৰিছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া নগৰ সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা ভলীবল সন্থাৰ তত্বাৱধানত এদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ শ্বহীদ পিয়লি ফুকন খেলপথাৰত সোমবাৰে অনুষ্ঠিত হৈ যায় দিবানৈশ মহিলা প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা। প্ৰথম বছৰৰ বাবে সদৌ অসম ভিত্তিত আয়োজন কৰা মহিলা ভলীবল প্ৰতিযোগিতাখনত অৰুণাচলৰ লগতে ডিব্ৰুগড় জিলাৰ ৮টাকৈ দলে অংশগ্ৰহণ কৰে। বাণিজ্যিক চহৰখনত অনুষ্ঠিত এই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বসন্ত গগৈয়ে। প্ৰতিযোগিতাখনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে আটাচুৰ তিনিচুকীয়া নগৰ সমিতিৰ সভাপতি প্ৰাচুৰ্য বুঢ়াগোহাঁয়ে আৰু শ্বহীদ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে যুটীয়া সম্পাদকদ্বয় কেলভিন গগৈ আৰু সৌৰভজ্যোতি বৰাই। প্ৰতিযোগিতাখনিৰ আকৰ্ষণীয় চূড়ান্ত খেলত প্ৰথম স্থান দখল কৰি ১২,০০০ টকা প্ৰাইজমানি লাভ কৰিবলৈ সক্ষম হয় আলোক লেঙেৰী দলটোৱে আৰু দ্বিতীয় স্থান লাভ কৰে টিংখাঙৰ পানীবুঢ়া ভিচিচি দলটোৱে। প্ৰতিযোগিতাখনত প্ৰাৰ্থনা গগৈয়ে শ্ৰেষ্ঠ খেলুৱৈ আৰু প্লাবিতা বৰাই শ্ৰেষ্ঠ লেফটাৰ স্থান দখল কৰে। প্ৰতিযোগিতাখন পৰিচালনা কৰা ৰেফাৰীসকল হ'ল দিব্যজ্যোতি বৰুৱা, টিংকু বৰুৱা, কেশৱ বৰা, হিৰোজিৎ ফুকন আৰু পুলক গগৈ। খেলৰ অন্তত আটাচুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ গগৈয়ে আঁতধৰা বঁটা বিতৰণী অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক সঞ্জয় কিষাণ, পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, সদৰ থানাৰ প্ৰভাৰী পৰাগজ্যোতি বুঢ়াগোহাঁই, প্ৰাক্তন ৰাজ্যিক ভলীবল খেলুৱৈ পুলিন বুঢ়াগোহাঁই, জয়শ্ৰী দত্ত বৰুৱা, ৰাজ্যিক ৰেফাৰী ভাস্কৰ গগৈৰ লগতে কেইবাজনো জ্যেষ্ঠ সাংবাদিক তথা দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে। মই অশেষ ধন্যবাদ জনাইছোঁ সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া সদৰ সমিতিৰ বিষয়ববীয়ালৈ আৰু লগতে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়ালৈ। আজি এটা সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে তেওঁলোকে এই তামোলবাৰী ফিল্ডত। বহু দিনৰ পাছত এই ফিল্ডখন আপোনালোকে দেখিছে, এই খেলখন বহুত দিন অতি জৰাজীৰ্ণ অৱস্থাত আছিল আৰু এখেতসকলৰ উদ্যোগত এই খেলখন আয়োজন কৰাৰ পাছত এটা সুন্দৰ পৰিৱেশ আজি আচলতে আমি দেখা পাইছোঁ। মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বিশেষভাৱে খেলুৱৈসকলক। বহুত ঠাইৰ পৰা আজি খেলুৱৈসকল আহিছে আৰু মই আশা কৰিছোঁ খুব সুন্দৰ খেল প্ৰদৰ্শনৰ জৰিয়তে এই খেলুৱৈসকলে তেওঁলোকৰ প্ৰচেষ্টাৰে তেওঁলোকে খেল জগতখনত শক্তিশালীভাৱে তেওঁলোকে আগুৱাই যাব পাৰিব আৰু তেওঁলোকে নিশ্চয় অসম জয় কৰিব, তেওঁলোকে ভাৰতবৰ্ষ জয় কৰিব, তেওঁলোকে বিশ্ব জয় কৰিবৰ কাৰণে সক্ষম হ'ব। আজি তাৰিখত দেখিছোঁ আমি যে ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি পেলাই আজি আমাৰ খেলুৱৈসকলে বিশ্ব জয় কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ চৰকাৰে এনেধৰণৰ খেলৰ আয়োজনৰ জৰিয়তে বৰ্তমান সমগ্ৰ অসমতে এটা সুন্দৰ খেলৰ পৰিৱেশ আচলতে পুনৰ আমি ঘূৰি অহা দেখিছোঁ। এটা সময় আছিলে খেলৰ পৰা আমাৰ খেলুৱৈসকল আঁতৰি গৈছিল, কেৱল মোবাইলৰ মাজতে তেওঁলোকে সীমাবদ্ধ ৰাখিছিল নিজকে, কিন্তু এতিয়া খেল মহাৰণৰ পৰা আদি কৰি বহুবিলাক এনেধৰণৰ অসম চৰকাৰে আঁচনি গ্ৰহণ কৰাৰ পাছত এতিয়া দেখিছোঁ গাঁৱেই হওক চহৰেই হওক চাহ বাগিচাই হওক সকলোতে খেলুৱৈসকল ওলাই আহিছে। গতিকে মই এই সৎ প্ৰচেষ্টাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ নিশ্চয় এইখন ফিল্ডত আগন্তুক দিনতো আৰু এনেধৰণৰ সুন্দৰ খেল আমি উপভোগ কৰিব পাৰিম। আগলৈ এনেকুৱা খেল ইয়াত পাতি থাকক আৰু আমি চবে কষ্ট কৰিলোঁ, জিকিলোঁ। এটা চিঞৰ লাগে। আপোনাৰ লেঙেৰী ডিব্ৰুগড় লেঙেৰী দলটো বিজয়ী হৈছে, তেখেতলোকে ফাইনেলত প্ৰৱেশ কৰি তেখেতলোকে বিজয়ী হৈছে। পইণ্টৰ ব্যৱধানত মই চোৱা নাই, যে জাষ্ট খেলখন শেষ হৈছে, মই এতিয়া গম পোৱা নাই, সুধিব লাগিব মই এতিয়া ৰেফাৰীয়ে কি ধৰণে হেৰি কৰিছে, মই জাষ্ট এতিয়া গম পাইছোঁ। আপোনালোকে দেখিব গৈছে বিভিন্ন সময়ত তাৰ মানে ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত আপোনালোকে আন্দোলন কৰি আহিছে, তাৰ সমান্তৰালভাৱে আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ খেলৰ ক্ষেত্ৰত আপোনালোকে পাৰদৰ্শিতা দেখুওৱা প্ৰদৰ্শিত হৈছে, কি ক'ব? হয়, চাওক, আমি টাই আহোম ছাত্ৰ সন্থা হওক বা আমি ছয় জনগোষ্ঠীৰ যিখন ঐক্যমঞ্চ আছোঁ, এই ঐক্যমঞ্চখনে জনগোষ্ঠীকেইটাৰ সৰ্বাংগীন উন্নতিৰ লগতে তেওঁলোকৰ যিটো আমাৰ মূল দাবী
স্বায়ত্তশাসন আৰু জনজাতিকৰণ এইকেইটাৰ ওপৰত আমি আন্দোলন কৰি আহিছোঁ সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ মাজত খেলৰ এটা মানসিকতা গঢ় দিবৰ বাবে আৰু খেলক যাতে আকৃষ্ট খেলৰ প্ৰতি যাতে যুৱ প্ৰজন্মক আকৃষ্ট কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচীবিলাক হাতত লৈ আহিছোঁ আৰু আজিৰ তাৰিখত বিশেষকৈ যুৱ প্ৰজন্মই ড্ৰাগছ বা তেনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৃষ্ট হৈছে গতিকে তেনেকুৱা সময়ত মই ভাবোঁ অকল টাইহোম ছাত্ৰ সন্থাই নহয় অন্যান্য দল সংগঠন বা সামাজিকভাৱে যিসকল দল বা সংগঠন সামাজিক ব্যক্তি সকলো ধৰণৰ ব্যক্তিসকলে এনেধৰণৰ খেল হওক বা তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক এই মুহূৰ্তত আজিৰ তাৰিখত লোৱাটো অতি প্ৰয়োজন হৈ পৰিছে তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট ইত্যাদি A to Z